ৰাতিপুৱাই গোমধানৰ ৰখীয়া কৰি আছোঁ ৰাইজ। এইফালে গোমধানবোৰ লাগি আছে, পলিথিন পিন্ধাই থৈছে। ভাটৌ চৰাই যিহেতু খায়হি। মই যেতিয়া মানে গোমধানৰ খেতি দেখা নাছিলোঁ তেতিয়া ভাবিছিলোঁ দেই এই গোমধানবোৰ চাগে ওপৰত লাগে নেকি, কিন্তু যেতিয়া দেখিলোঁ গম পালোঁ আৰু গোমধান যে তলতহে লাগে বুলি। আৰু এয়া হৈছে ভেন্দি খেতি। বহুত বেছি কৰা নাই আৰু নিজে খাব পৰাকৈ কৰিছে আৰু। এইফালে ভেন্দি লাগি আছে। আৰু এয়া হৈছে দাংবডি। দাংবডিবোৰো ভাটৌ চৰাই খায়হি দেই। আৰু এয়া হৈছে তিয়ঁহ খেতি। তিয়ঁহ বহুত লাগিলে আৰু এতিয়া মৰিবগৈ হ'লগৈ আৰু গছ। আৰু এইফালে চাওকচোন, এইটো কোমোৰা এটাও লাগি আছে। এটাহে লাগিছে বাৰু কোমোৰা। কাউৰীৰ পৰাও শান্তি নাই, হাঁহ পোৱালিবোৰ নিয়েহি, ভাটৌ চৰাইও গোমধান খায়হি, দাংবডি খায়হি। তাৰপিছতে আৰু কেৰ্কেটুৱাবোৰৰ পৰাও শান্তি নাই দেই, তামোল নাৰিকল এইবোৰ হৰুৱাই থাকেহি। আপোনালোকক কাউৰী বাহটো দেখুৱাম দেই। আমাৰ এইকণতে মানে বাগানখন আছে, সেইকাৰণে মানে কাউৰীবোৰ বহুত আহে। এইটো ধৰিব পাৰিছেনে বাৰু আপোনালোকে? এইটো গছজোপাত কাউৰী বাহটো। এই বাগানখনৰ পৰা মানে ঢেৰ আহে কাউৰীবোৰ। ভাটৌ চৰাইবোৰো মানে এই বাগানখনৰ পৰাই আহে।